টকা পইচাৰে যিহেতু তহঁতে মাৰ বাপেৰক জুখিবলৈ চেষ্টা কৰ, গতিকে আমি সন্তানক টকা পইচাৰে জুখি চোৱাত আপত্তি কি হয়? যিবোৰ সন্তানে বিলাসিতাৰ নাম লৈ মাক দেউতাকবোৰক অকলে অকলে পঢ়িবলৈ পেলাই থৈ যাব পাৰে, অনৰ্থক ঝামেলা বুলি নামাকৰণ কৰি বৃদ্ধাশ্ৰমত থৈ এটা মুক্ত জীৱন যাপনৰ হাবিয়াস কৰিব পাৰে, তেনে প্ৰত্যেকজন সন্তানৰ বিৰুদ্ধে এনে একোটা কেছ ৰজু হোৱাটো দৰকাৰ। যদি এয়াই আধুনিকতা হয়, যদি এয়াই শিক্ষিত নতুন প্ৰজন্মৰ আধুনিক চিন্তা হয়, তেন্তে সন্তানক লৈ দেখা মাক দেউতাকবোৰৰ আশা সপোন মৰম চেনেহবোৰৰো এটা মাৰ্কেট ভেলু নিৰ্ধাৰণ হোৱা উচিত, যাতে সময়ত সন্তানবোৰৰ পৰা মাক দেউতাকবোৰেও সেইবোৰ আদায় কৰিব পাৰে। মোৰ এটাই সিদ্ধান্ত, কওকচোন। এওঁৰ মাক দেউতাকে যিবিলাক বস্তু এওঁৰ লগত দিয়া নাই সেইবিলাকহে মোৰ লগত ৰাখি, বাকী যিবিলাক দিছে সেইবোৰ চব ঘৰৰ বাহিৰ। তন্ময়ৰ লগত নহয়, কুকুৰ লগতে বিয়া মানে যে বিলাকী জীৱন কথা মই ক'লো ঠিক আছে হৈ যাব, মন্দিৰলৈ লৈ গ'লো আৰু কন্যাদান কৰি দিলো। ভণ্টিৰ বিয়া আৰু বছৰ আশীৰ্বাদ এই অংকটো মিলাই দি তোৰ কথা ভাবিবলৈ মই নাপালো আৰু ভণ্টিও নাপালো। মাক দেউতাকবোৰক চিন্তা কৰি চাব লাগে যে তেওঁলোকে ভিক্ষাৰী লাইফ এটা কটালে বুলি তেওঁলোকৰ ল'ৰা ছোৱালীয়ে ভঙা ঘৰৰ ভঙা বাচনত শুকান ভাত কেইটামান চুমাই থাকিব নোৱাৰেতো। হয়তো একদম ঠিক ডিচিশ্যন লৈছ, একদম কাৰেক্ট। দৰিদ্ৰ দেখিবলৈ নিদি বাইকৰে চিনা আৰাম কৰাতকৈ অলপ বছে আজি ৰাতি ঘৰতে ডাঙৰ পাত দিছে আৰু মই হ'ম তাৰ চিপকেছ। ৰাইট বন্ধু পাপাই নহয় মোৰো সোৱাদ হৈ গৈছ। আৰে চালা বলি কলো Come on, let's go. বছক কৈ মোকো দামী গাড়ী এখন দিব লাগিব। এনেই ভণ্টিক বিয়া দিয়া নাইতো। আৰে গাড়ীখন আহিব মানে দিয়া না তাত আরে ল'ৰা হিচাপে মোৰোতো দায়িত্ব আছে নে কি কৰো না ক'বলৈ একোৱে বাকী নাৰাখিলো।
নিজৰ স্বাৰ্থৰ কাৰণে তই আজি নিজৰ ভনীয়েৰকো এনেকৈ বিক্ৰী কৰি দিবি বৰ ডাঙৰ বেপাৰী হৈ গ'লেও তই ডাঙৰ হয় না ময়ো মানুহৰ আগত অহংকাৰ কৰি ক'ব পাৰি যে মোৰ ডাঙৰ ল'ৰাটো বৰ ডাঙৰ বেপাৰী হ'ল নিজৰ স্বাৰ্থৰ কাৰণে নিজৰ বক্তব্যৰ কাৰণে সি নিজৰ ঘৰখনৰ লগতো বেপাৰ কৰিব পৰা তাৰ অলপো লাজ নালাগে তাৰ অলপো সংকোচ নহয় অলপো বুজা পাৰা কি যাওঁতে কথাবোৰ ওলাই যায় এইখন ঘৰৰ পৰা এই মুহূৰ্ততে ওলাই যায় এইখন ঘৰৰ পৰা দ্বিতীয়বাৰ ভুলতো এইখন ঘৰ চোতালত তই ভৰি নথবি আজি ভনীয়েৰক বেচিছ কাইলৈ বাপেৰক বেচিবি মাৰক বেচিবি ইমান বেছি খাটি বেপাৰীৰ দৰকাৰ নাই এইখন ঘৰৰ তোৰ বছে নতুন গাড়ী দিব নহয় সেই গাড়ীত উঠি ডাঙৰ মানুহটো হৈ যিমান ঘূৰি ফুৰ তই ঘূৰ কিন্তু গাড়ীখনৰ ব্ৰেক ফেল হলে ভুলতো মা মা বুলি চিঞৰি তই নাহিবি মোৰ এটা কথা তই আজি স্পষ্টকৈ শুনি থ মই তোৰ মৰা মুখখনো চাবলৈ নিবিচাৰো ই কৈছে যে আপোনাৰ কোম্পানীত চাকৰি কৰিব কেৱল চাকৰিয়ে নহয় মই আপোনাৰ ল'ৰা মোৰ কোম্পানীৰ মালিক পাতি বুলি ভাবিছো হয় মালিক কলেজত পঢ়াৰ পৰা মোৰ ছোৱালীৰ লগত ৰোহনৰ সম্বন্ধ বাচ্চা আছিলো মই ৰোহন ইঞ্জিনিয়াৰ হ'ব আচলতে মোৰ ছোৱালীজনীৰ বাহিৰে আপোন মানুহ বুলিবলৈ কোনোৱে নাই গতিকে ৰোহনকেই মই আপোন কৰি ল'ব খুজিছো মোৰ পাছত মোৰ কোম্পানীটো ৰোহনে চলাব এইটো বৰ ভাল কথা মোৰ ল'ৰাই আপোনাৰ ইমান ডাঙৰ কোম্পানী চলাব কিন্তু এটা শৰ্ত কি চৰ্ত বিয়াৰ পাছত ৰোহন মোৰ ঘৰত থাকিব মোৰ ঘৰত থাকি সকলো কাম কাজ কৰিব মানে তেতিয়া সেই মেম এদিন আমাৰ ঘৰলৈ গৈছিলে নহয় মানে আমাৰ এই ঘৰটো বৰ এটা পচন্দ কৰা নাই মোৰ ছোৱালী সেইখন ঘৰত সেইখন ঘৰত কোনো কাৰণতে তাই এডজাষ্ট কৰিব নোৱাৰিব গতিকে বিয়া হৈ যাবলৈ একেবাৰে গতিকে ৰোহন থাকিব লাগিব মোৰ ঘৰত থাকি সিহঁতৰ সংসাৰখন হ'ব ইমানতে আপোনাৰ শেষ নে আপোনাৰ আৰু কিবা ক'বলগীয়া আছে মই ৰোহনক কৈছো মোৰ জোৱাই হিচাপে তাৰ এটা ষ্টেটাছ ৰক্ষা কৰিব মই বিচাৰিবি মাজে সময়ে আপোনাৰ কথা ক'লেতো বেলেগ কিন্তু যি তিনিডাল দৰিদ্ৰ মানুহৰ লগত মিক্স আপ কৰাটো তাৰ ক্ষেত্ৰত ভাল নাপাব আচলতে মেমে ক'ব খুজিছে যে ইয়াকে ক'ব খুজিছে যে তইতো আমাৰ লগত থাকিব নোৱাৰ আমাৰ লগত মিলা মিছাও কৰিব নোৱাৰ কেৰিয়াৰৰ কথা আছে কেতিয়াবা কিছুমান এডজাষ্ট কৰিলে হৈ যায় মাৰ বাপেৰ লগত বৰ ভাল এডজাষ্টমেণ্ট কৰি চাওঁ কোনটো পাৰিলে এটা কাম কৰিবি তোৰ নামৰ পিছত থকা এই বাপেৰৰ উপাধিটো তই মচি দিবি বাপেৰৰ কথা সুধি আপুনি নকৰে আৰু তইও মোকো পিন্দাই গৰ্বেৰে কৈ দিব পাৰিবি যে তই তোৰ বাপেৰক চিনিকে নাপাৱ আপোনাৰ লগত থাকিলেও ইয়াত পোহনীয়া কুকুৰ বুলি ক'ব এটা শব্দ মা তাৰ কাৰণে যে কত কিমান সহ্য কৰিবলগীয়া হয় নহয় চৰিয়াবলৈ উঠা হাতখন নমাই আনিবলগীয়া গালিবোৰ জিভাৰ আগলৈ আহিলেও জিভাখন পুষ্পই ৰাখিবলগীয়া সন্তানৰ ভৱিষ্যতৰ ঠিকা লোৱাবোৰক চুলিত ধৰি টানি টানি ৰাস্তাই ৰাস্তাই চুচুৰাই দিবলৈ মন গ'লেও লাজতে হাত ভৰিবোৰ নমাই ৰাখিবলগীয়া কিন্তু তেওঁলোকক কিবা কৰিলে নাঙত হ'বতো মোৰ ল'ৰাই আপুনি যাব পাৰে যাওক মল্লিকা বুঢ়াৰী
কিন্তু যোৱাৰ আগতে এটা কথা কৈ থৈছোঁ আজি আপোনালোকে মোৰ স্বামীৰ অন্তৰত মোৰ অন্তৰত বৰ বেয়াকৈ আঘাত নোহোৱালে সেই আঘাতৰ কিন্তু প্ৰত্যুত্তৰ নিদিয়াকৈ মই নাথাকিম ইয়াক ইঞ্জিনিয়াৰ কৰিবলৈ মোৰ মানুহজনে যিমান ঘাম বোৱাইছিল তাতকৈ বহুত বেছি চকু পানী বোৱাব লাগিব আপোনালোকে মোৰ মানুহজনে যিমান হাৰ ভাঙিছিল তাতকৈ কিন্তু বহুত বেছি বেয়াকৈ ভাঙিম আপোনালোকৰ এই কোম্পেনী ভিক্ষাৰীৰ জীৱন কেনেকুৱা হয় এইবাৰ কিন্তু সোৱাদ লোৱাই এৰিম তহঁতক মাকৰ খং উঠিছে বিস্ফোৰণটো হ'ব মুনাখন মোক এতিয়া মহেশা নালাগে আপুনি বহকচোন তাৰ লগতে মই আহিম তুমি একেবাৰে ভাগি পৰিছা একেই নখা দেখোন আপোনাৰো তাতকে আমি ইজনে সিজনৰ ফালে নোচোৱাই ভাল কেৱল কেৱল এৰা এৰি নহ'লেই হ'ল চালি হাৰাম যাবি মোক লাগ কৰিছে মোক আৰু সেইকাৰণে তাই টিকি মালা বিলাকৰ প্ৰতি গৈ লৈছিলো মই তেতিয়াই মই সকলোকে প্ৰিয় কৰিছিলো তথাপি ভাবিলো এজনী ৱাইফাকে ৰাইজক এনেকৈ ঠাই কৰিব কিন্তু না মোক কেলা কৰিব ক'ত যাওঁ কি কাৰ বাপত নহয় যা প্ৰতিহত নহয় যা এইবোৰ কেইবাৰ মগিয়াই দিম ভদ্ৰ চাইন কৰি দিবি তই আৰু যদি কিবা খেলি মেলি কৰিবলৈ যাওঁ তেতিয়াহ'লে জিন্দা জিন্দা পুতি থৈ যাম তোক সপ্তাহে সপ্তাহে বিদেশলৈ ফুৰিবলৈ যোৱা দামী দামী গাড়ীত উঠি ঘূৰি ফুৰাই ৰাজপ্ৰাসাদৰ ৰাজকন্যাবোৰক অতি সোনকালে এইখন ঘৰৰ পৰা ওলাই যাবলৈ সিহঁতো বাদে সিহঁতৰ চাহটোৰো প্ৰৱেশৰ অধিকাৰ নাই এইখন ঘৰত কিন্তু মই কলৈ যাম ইমানখিনি সাহস তহঁতৰ নাই কেৱল মাৰ দেউতাৰ অবাধ্য হোৱাৰ বাহিৰে তেওঁলোকৰ অন্তৰখন খুলি খুলি খোৱাৰ বাহিৰে তেওঁলোকৰ মান সন্মানবোৰ জলাঞ্জলি দিয়াৰ বাহিৰে আন কোনো কামতে তহঁতবোৰে সাহস দেখুৱাব নোৱাৰ তাই বুজাই দিয়াত মই তাই কেতিয়াবাই তাই আমাৰ কাৰণে মৰি গৈছে নতুনকৈ আৰু তাই এতিয়া আমাক মৰাৰ ভয় দেখুৱাই লাভ নাই আমি ভয় নাখাওঁ ভয় খাবলৈ এতিয়া আমাৰ গাত শক্তিও নাই একদম চুপ তই ভুল কৰিছ ভুলৰ শাস্তি পাইছ আৰু তই ভুল কৰিব নিদিওঁ মই মোৰ লগত থাকিবি মোৰ হৈ থাকিবি তই সমাজে যি কৈ ক'ব মোৰ জীৱনটো আজীৱন তোক সংগতি ৰাখিব তোক পিন্ধাবলৈ না আঙুলিটো সদায় মোৰ জেপত থাকে হেৰাই পেলো নাই সেইটো বাহিৰতে পৰি আছে চাবলৈ নোযোৱা নেকি এবাৰ
পৰা মুখখনো নেচাওঁ বুলি কৈছে গতিকে নেচাওঁৱে দিওঁ মোৰ হৈ আপুনিয়ে তাৰ গাত দুপাহমান ফুল ছটিয়াই দিবনে তাক ক'ব এইখন ঘৰৰ ডাঙৰ ল'ৰা আছিল বহুত দায়িত্ব আছিল তাৰ ইমান ঘৰ কেনেকে গুচি যাব নালাগিছিল কিমান হত্যা কৰিছে নাজানো কিন্তু আমাৰ বুঢ়া বুঢ়ী আলসী এনেকৈ সি মাৰি পেলাই থৈ যাব নালাগিছিল ইমান অকৰা এবাৰ মা বুলি মাতিবলৈও নাহিল গুচি গ'লে গুচি গ'ল হেৰাই গ'ল মোকো কৰি খান্দি থৈ গুচি গ'ল বন্ধু এজনৰ ল'ৰাৰ বিয়া ডিব্ৰুগড়ত এপাক গৈ আহোঁ দিয়া আপুনিচোন যাব বুলি মই গমেই নাপাওঁ যাম বুলি ময়ো খাটাঙি কৰা নাছিলোঁ পিছত ভাবিলোঁ এপাক গৈ আহোঁ বন্ধুবৰ্গক লগ পালে মনটো অকণমান মুকলি লাগিব কেতিয়াকৈ আহিব কাইলৈ আহিম পুৱাৰ ৰেলত নাইবা ৰাতিৰ ৰেলত তুমি থাকিবা অকলে থাকিবলৈ ভয় লাগিলে তন্ময় আৰু মাকজনীক মাতি আনিবা নালাগে আপোনাৰ বিহুনে ৰাতি থাকিব পাৰিম গোটেই জীৱনটোহে নোৱাৰো আপুনি সোনকালে আহক পাৰিবা তুমি পাৰিবা ভালকৈ থাকিবা দেহাটো ভালকৈ ৰাখিবা মন ভালে ৰখাৰতো কোনো উপায় নাই সোনকালে আহিব মই ৰৈ থাকিম আপোনাৰ কাৰণে মই আৰু সেইখন ঘৰলৈ উভতি নাহো দিয়া মণিমালা মই নোৱাৰো সেইখন ঘৰত থাকিব সেইখন ঘৰ মোৰ নিজৰ ঘৰ বুলি ভাবি বহি থাকিব নোৱাৰো এনেকুৱা লাগিছে যেন ঘৰটো এফালৰ পৰা ভাগি গৈ আছে আৰু তাৰ ভগা টুকুৰাবোৰ আহি মোৰ গায়ে উৰে পৰিছে ক্ষত বিক্ষত হৈ গৈছে মোৰ সৰ্বশৰীৰ ইমান কষ্ট ইমান যাতনা সহ্য কৰাৰ ক্ষমতা মোৰ নাই মণিমালা মই নোৱাৰো দেউতাটো নাই মা যিমান দিন থাকে এই ঘৰটোতে থাক তাৰ পিছতে কিন্তু এই সকলোবোৰ মই ভাঙি পেলাই কি হ'ল মা যে এতিয়াও আহি নাপালে এনেকে ষ্টেচনত বহি থাকি দেউতা চাগে কেতিয়াবা মৰি ভূত হৈ গ'ল মৰা মানুহক কেনেকৈ কোনোবাই ৰৈ থাকে নেকি বাৰু তোমাক এঘাৰটাত সময় দিছোঁ আহি দেখোন তুমি ঘৰত নাই সময়ৰ মূল্য আছে মোৰ আচ্ছা এই উইলখনত চহী কৰিছা উইল মানে তই সেই উকিলৰ হাতত দি পঠিওৱা কাগজ সেই কৰে তুমি পঢ়ি চাইছা তাত লিখা আছে
চহী কৰি দিলোঁ তাত কি লিখা আছে মই নাজানোৱে সেইবোৰ কিন্তু নচলিব পিছত সোনকালে লৈ আহিবা দেই আজি মোৰ 2খনকৈ কনফাৰেঞ্চ আছে ইফালে মেমকো তাতকৈ ওচৰ দিব লাগিব নহয় মেম মানে মই মোৰ হাৱাই কথা আচ্ছা তেওঁ এতিয়াও তোমাৰ সেই মেমেই হৈ থাকিব মা হ'ব পৰাই নাই তাতে কি হ'ল তেওঁ মোক যথেষ্ট মৰম কৰে কিয় নকৰিব তুমি থকাৰ কাৰণে তেওঁৰ কিমান এটা ডাঙৰ খৰচ কমি গৈছে কি খৰচৰ কথা ক'লে নুবুজিলোঁ 2টা 3টা বিলাতী কুকুৰ পোহাৰ খৰচ কাপোৰ কানি পিন্ধি মানুহটো বিলাতী হৈছে কথা বতৰাবিলাক ভেকুৰা কুকুৰৰ নিচিনাই হৈ তুমি আৰু ইয়াত বেছি থাকিব নালাগে বৃদ্ধাশ্ৰমত থাকিবা এই ঘৰটো সোনকালে ভাঙিব পাৰি বিচৰা কাগজখন নাথাকিবও পাৰে কি আছে ইয়াত কোৰ্টৰ নটিচৰ কপি পুতেকৰ পৰা ক্ষতিপূৰণ বিচাৰি এগৰাকী মাকৰ কেছ এটা ব্ৰেকিং নিউজ পুতেকৰ পৰা মাকে ক্ষতিপূৰণ বিচাৰিছে তাকো চিধা কেছ কৰিছে এওঁলোকো আহিছে আবুল তাবুল বকিছে কি মা তুমি মোৰ বিৰুদ্ধে কেছ কৰিবলগীয়া হ'ল কিয় টকাৰ যদি ইমানেই প্ৰয়োজন আছিল মোক ক'ব লাগিছিল মুখলৈ কেইটামান বান্দিল দলিয়াই দিলে হাতত নহয় কিন্তু মোৰ কোম্পানীক বদনাম কৰিবলৈ অধিকাৰ আপুনি ক'ত পালে আনৰ সন্তানক চুৰ কৰি নিজৰ পোহনীয়া কুকুৰ কৰি ৰাখিব বিচৰা এগৰাকী চুৰুনিৰ মুখত অধিকাৰৰ প্ৰশ্ন কোনেবাই মল্লিকা বৰুৱা চুৰুনি আপুনি মোক চুৰুনি বুলি ক'লে আপুনি মোৰ ল'ৰাকো চোৰৰ পৰা প্ৰমোচন দি এটা দুধৰ্ষ ডকাইত সজাই পেলালে যি মাক দেউতাকৰ মৰম চেনেহখিনিকো ডকাইতি কৰি লোভ আৰু স্বাৰ্থৰে ভৰা এখন চম্বল বনাই পেলাব পাৰে সেইবোৰ বাদ দিয়া এতিয়া চিধাকৈ কোৱা কেছটো উঠাবলৈ তোমাক কিমান টকা লাগিব মাৰৰ লগতো বেপাৰ কৰিবি তহঁতেনো এতিয়া মোক টকা দিবি কেনেকৈ তহঁতৰ কোম্পানী আৰু ৰাস্তাৰ কাষৰ এখন সৰু দোকানৰ মাজত তোৰ এতিয়া কোনো পাৰ্থক্য নাই কেৱল হাতত বাতি লৈ দুয়োজনে ৰাস্তাত বহি ভিক্ষা খুজিবলৈহে বাকী আৰু মইতো একো বিশেষ ক্ষতিপূৰণ বিচাৰাও নাই তোৰ পৰা এটা সন্তান গৰ্ভস্থ হোৱাৰ পৰা ডক্তৰৰ ফিজ হাস্পতালৰ খৰচ বেবী ফুড খেলা বস্তু বেমাৰৰ ঔষধ দিনে 3-4 সাঁজকৈ খোৱা ভাত স্কুল ফিজ টিউচন ফিজ কিতাপ বহি কলমৰ খৰচ বা শতকে ধৰি ডাঙৰ হোৱালৈকে যত যিমান খৰচ হয় সেইখিনিহে বিচাৰিছো মই তোৰ পৰা মাক দেউতাকবোৰৰ দুখ কষ্ট মৰম চেনেহ এইবোৰৰ মূল্য আজিলৈকে ক'তো নিৰ্ধাৰণ হোৱা নাই সেয়ে মই অনুমান কৰি কিছুমান হিচাপ ধৰি দিছো এতিয়া কোৰ্টে বিবেচনা কৰি চাব সেই হিচাপবোৰ বেছি হৈছে নে কম হৈছে টকা পইচাৰে যিহেতু তহঁতে মাৰ বাপেৰক জুখিবলৈ চেষ্টা কৰ গতিকে আমি সন্তানক টকা পইচাৰে জুখি চোৱাত আপত্তি কি হয় যিবোৰ সন্তানে বিলাসিতাৰ নাম লৈ মাক দেউতাকবোৰক অকলে পঢ়িবলৈ পেলাই থৈ যাব পাৰে অনৰ্থক ঝামেলা বুলি নামাকৰণ কৰি বৃদ্ধাশ্ৰমত থৈ এটা মুক্ত জীৱন যাপনৰ হাবিয়াস কৰিব পাৰে
তেনে প্ৰত্যেকজন সন্তানৰ বিৰুদ্ধে এনে একোটা কেছ ৰজু হোৱাটো দৰকাৰ যদি এই আধুনিকতা হয় যদি এই শিক্ষিত নতুন প্ৰজন্মৰ আধুনিক চিন্তা হয় তেন্তে সন্তানক লৈ দেখা মাক দেউতাকবোৰৰ আশা সপোন মৰম চেনেহবোৰৰো এটা মাৰ্কেট ভেলু নিৰ্ধাৰণ হোৱা উচিত যাতে সময়ত সন্তানবোৰৰ পৰা মাক দেউতাকবোৰেও সেইবোৰ আদায় কৰিব পাৰে সন্তানে যেনেকৈ উত্তৰাধিকাৰ দাবী কৰে তেনেকৈ মাক দেউতাকবোৰেও সন্তানৰ পৰা ত্যাগ আৰু স্নেহৰ মূল্য আদায়ৰ অধিকাৰ দাবী কৰিব পাৰে দাবী কৰাটো উচিত তই মোক টকা পইচা দিবলৈ আহিব নালাগে কিন্তু সন্তানবোৰৰ দৰে মাক দেউতাকবোৰৰো যে কিছুমান অধিকাৰ থাকে আইনৰ মজিয়াত কিন্তু এইবাৰ সেই কথাষাৰ সাব্যস্ত হ'বই লাগিব ৰেকৰ্ডিং বিলাক ভালকৈ হৈছে নে বাৰু কি ৰেকৰ্ডিঙৰ কথা কৈছে ইয়াত হৈ থকা কথা বতৰাবিলাক চাৰিওফালে টিভি কেমেৰা ফিটিং কৰা ৰাতিলে নিউজত পায়ে যাব মেমৰ বাবে এতিয়া এটা গান কেছ মই আছো দিয়ক তুমি আজিও যাবা যাওঁ দিয়ক আজি বহু বছৰৰ মূৰত তেওঁ উভতি আহিব পাৰে মাতটো কেনেবাকে গম্ভীৰো হ'ব পাৰে মোক নেদেখি আকৌ তেওঁ কেনেবাকে উঠিব পাৰে গতিকে যাবই আপুনি ঘৰটো চাব মই ষ্টেচনতে বহু কৈ দিওঁ ষ্টেচনলৈ অহা যোৱা কৰিয়ে আছে এটাই আশা তেওঁৰ গিৰিয়েকটো এদিন উভতি আহিব কিন্তু গিৰিয়েকৰ কোনো খবৰ নাই আৰু এওঁ খবৰৰ কোনো দৰকাৰো নাই দৰকাৰ মাত্ৰ গিৰিয়েকটোহে